দেখোতে বৈ যাও অকল মাৰ দৰমহাৰ টকাকেইটাই আমাৰ 6জনীয়া পৰিয়ালটো চলিবলৈ হয়তো অলপ অসুবিধা হ'ব পাৰে, কিন্তু আমি বুজাবুজি মিলাপ্ৰীতিয়ে সময়খিনি পাৰ কৰি দিম। তই মাথো মাক আমনি কৰি নাথাকিবি, মায়ে যি কৰিবলৈ কয় চুপচাপ কৰি যাবি, বুজিলি? হ'ব। তহঁতে গাৰ্লছ স্কুলৰ সন্মুখৰ ৰাস্তাৰে কিয় অহা যোৱা কৰ? বজাৰৰ ফালেদি দেখোন 2 মিনিটৰ বাট। মই বুজি পোৱা নাই সেইটো ৰাস্তাৰে তহঁতে স্কুল কিয় অহা যোৱা কৰ? তাকো খোজকাঢ়ি, চাইকেলো নিনিয়। কথাটো কি হা বোপাই? টিনাই ঠিকেই কৈছে, চেষ্টা হেবিকাৰ লিষ্টত তোৰ নামটো থাকিলে ভালেই হ'ব। কি ভাল হ'ব? তই কাকো অন্যায় নকৰ ৰ'দ, সকলোকে সমান চকুৰে চাওঁ। হোৰা, ইমান মনোযোগেৰে কিনো লিখা পঢ়া কৰি আছা হে? কিবা ফাইনেল এক্সাম আছে নেকি? স্কুলৰ হিচাপবোৰ কৰি আছো। মানুহবোৰ বৰ বদমাছ জানানে? কিয়? কি কৰিলেনো মানুহবোৰে? বজাৰ সমাৰ দৰ দাম জানক বুলি ছোৱালীবোৰক সমস্ত দায়িত্ব দি থৈ দিওঁ, কিন্তু এই দোকানীবোৰে ছোৱালী দেখি নহয় ইহঁতক ৰাম ঠগন দিয়ে। 2জনীমানৰ পৰাটো দুগুণ দাম লৈ থৈ দিছে। ওৰা, দোকানীয়ে দুগুণ দাম লৈছে নে ছোৱালীবোৰেহে দুগুণ দামৰ তোমাক হিচাপ দেখুৱাইছে? তুমি কেনেকে জানিবা হে? নাই নাই, আমাৰ ছোৱালীবোৰৰ ইমান বদমাচি বুদ্ধি নাই, সেইটো মই চকুমুদি ক'ব পাৰোঁ। চাও দিয়া। এতিয়া তোমাৰ পকেটৰ পৰা কিমান ভৰিব লাগিব? এই ধৰা 15ৰ পৰা 2000ৰ ওচৰা ওচৰি। কি হ'ল? একো নকলি যে? নাই। অ' ৰ'দ, এইবাৰ তই স্বেচ্ছাসেৱিকা দলত থাকিলে কামবোৰ খুব ধুনীয়াকৈ আৰু পৰিপাটিকৈ হ'ব। ছাত্ৰী বিদায় সভাত তই কামবোৰ এইবাৰ ইমান ধুনীয়াকৈ কৰিছিলি, মনত নাই? আৰু ষ্টেজ ডেকৰেশ্যনো যে ইমান ধুনীয়াকৈ কৰিছিলি, সকলোৱে ভাল পাইছিল। মইনো ক'ত অকলে কৰিছিলোঁ? তহঁতবোৰে সহায় কৰিছ কাৰণেহে। আৰু এই ক্লাছ 5ৰ পোৱালীকেইটাও শেষত আহি বহুত সহায় কৰি থৈ গ'ল দেই। এতিয়া বুজিলি অথনিৰ পৰা মইতো কিয় ইমান জোৰ কৰি আছিলোঁ? ছাত্ৰীৰ বিদায় সভাৰ ইনচাৰ্জ তৰালীক পতা হৈছিল, তাইৰ চব কাম হৈও গৈছিল, কিন্তু সভাৰ আগদিনা তাইৰ গা বেয়া হোৱাৰ বাবে মোক ইনচাৰ্জ হ'বলৈ ৰিকুৱেষ্ট কৰিলে। কি কাম কৰি থৈছিলে তাই? আধাতকৈ বেছি ছাত্ৰীক নিমন্ত্ৰণ পত্ৰ দিয়া নাছিলে, চব তই মেনেজ কৰিছ ৰ'দ। তাই একো গা চা বেয়া হোৱা নাছিল, কোনোফালে একো মিলাব নোৱাৰি হেড বাইদেউৰ গালি শুনিম বুলি বেমাৰৰ বাহানা কৰি তোক ফচাব বিচাৰিছিল। যিটো কাম তহঁতে সদায় কৰি আহিছ। আচ্ছা এটা কথা কচোন, আজি হঠাৎ ৰদালিৰ প্ৰীতি ক'ৰ পৰা জাগিল? তহঁতৰ গেঙৰ ভিতৰুৱা খবৰবোৰ আহি আমাক কৈ আছ, কিবা নতুন চাল খেলিছ নেকি? একো চাল খেলা নাই অ', বিদ্যা শপত। নিজৰ ভুলবোৰ শুধৰাব খুজিছোঁ। হঠাৎ ইমান অনুশোচনা যে? কালি ৰ'দে মোৰ চকু মুকলি কৰি দিলে। মই কি কৰিলোঁ? ইহঁত মোৰ বান্ধৱী, উঠা বহা, খোৱা বোৱা, ফুৰা চকা চব একেলগে কৰোঁ, কিন্তু বিপদৰ সময়ত সিহঁতক কেতিয়াও কাষত নাপাওঁ। মই মানিছোঁ মোৰ ভুল হৈছিল, মই পঢ়া শুনা কৰি আহিব লাগিছিল। সিহঁতে সহায় কৰিব নোখোজা কথাটোও ঠিক, কিন্তু সেই বুলিয়ে এনেদৰে মোক সকলো আগতে লাজ দিব লাগে নি? হ'ব দে, মন বেয়া কৰিব নালাগে, এইবোৰ মাজে মাজে হয়েই আৰু। বুজিলোঁ। তই কালি মোক নেদেখুৱা হ'লে মই সঁচাই জিৰ' পালোহেঁতেন। জানই দেখোন মোৰ দেউতাও LP স্কুলৰ হেডমাষ্টাৰ, সঁচাকৈ মোৰ পিঠি ফালি দিলেহেঁতেন। পিছে কিমান পালি তই? 12। গালি খাইছোঁ
কৰিছোঁ কিন্তু মাৰ খোৱাৰ পৰা বাচি গ'লোঁ থেংক ইউ ৰ'দ তই বহুত ভাল ছোৱালী এটিটিউডটো অকণমান বেছি যেন লগা নাই নে ঘূৰিয়ে চাব নোখোজেচোন ধুনীয়া ছোৱালী যে অধিকাৰ আছে ইমানো ধুনীয়া নহয় আৰু যিমানো অহংকাৰ লৈ ঘূৰি ফুৰে কালি সন্ধিয়া ইমান ধুনীয়া নোহোৱা ছোৱালীজনীকে চাবলৈ তই মোৰ দ্বাৰা তাইৰ বেষ্ট ফ্ৰেণ্ডলৈ ফোন কৰাইছিলি হা বহুত ডাঙৰ ভুল কৰিলোঁ লিনাই চাগে তাইক কথাটো ক'লে সেইকাৰণে তাই আহিল কিমান এটিটিউড আছে তাকে দেখুৱাবলৈ নাই নাই ইমান ডেৰিং ছোৱালী নহয়ও মোগেম্বৰজী লিনাই তাইক কথাটো কোৱা হ'লে তাই কেতিয়াও নাহে মই লিখি দিব পাৰোঁ যি দেখিছ তই মোগেম্বৰ জীয়েকৰ ওপৰত ৰচনা লিখিব পাৰিবি হেই টিউশ্যনত কিমান কাহিনী শুনি থাকোঁ তাইৰ কথা সুধি সুধি লিনাক ল'ৰাবোৰে অলপ কামোৰে বুলি ভাবিছ তই তেন্তে ৰদালে মোৰ কাৰণে ডেফিনেটলি ৰিহাৰ্চেল চাবলৈ অহা নাছিল এনেই মনটো ভাল লগাই থাকিলোঁ অ বন্ধু তই বেয়া নাপাবি তাই যে আজি সঁচাকৈ তোৰ বাবে অহা নাছিলে জান তই দেখা নাছিলি তাই ব্ৰাছ লৈ ৰং পেঞ্চিল লৈ পিছফালে কিবা আঁকি আছিলে মোক চাবলৈ অহাৰ বাহানা বুলি ভাবিছিলোঁ তেৰি কি হ'ল মোৰ ঘড়ীটো ক'ত এৰি আহিলোঁ নেকি বাৰু মই ক'ত তবলা বজাওঁতে মই খুলি থৈছিলোঁ টেবুলত ব'ল চাই আহোঁ বিষ্ণুৰাভাদেৱৰ ফটোখন দিয়াত মোৰ কিন্তু ভাল লাগিছে ৰ'দ মাথাটো আছে তোৰ মজা লাগিব চাই থাক এইবাৰ ফালি দিম কি ফালো তই গৰু প্ৰগ্ৰামটো ফালাৰ কথা কৈছো এইবাৰ আমাৰ অনুষ্ঠানটো সুপাৰ হিট হ'ব ঐ ইনচাৰ্জ বাইদেউক দেখা নাই যে ক'ত গ'লো টিউশ্যন আছে বোলে সেইবাবে গুচি গ'ল গাধা মজদুৰি কৰিম আমি আৰু প্ৰশংসা বুটলিব সিহঁতে বাবা আমি ষ্টেপ পাহৰিছো আমাক শিকাই দিয়া না আই ঐ দেহি বেচেৰীজনী মোতকৈ ভালকৈ লীনাবাহে ডান্স কৰিব জানে তোমাক তাই ভালকৈ শিকাই দিব এতিয়া তুমি সেইখিনিলৈ যোৱা প্লিজ ৰ'দ বহুত ভাগৰ লাগিছে আজি আৰু নাচাৰ কথা নকবি ষ্টেপ কিটা ইমানো টান নহয়তো তয়ে শিকাই দিব পাৰিবি তয়ে জানা ঐ আগলৈ অকণমান নিজৰ বস্তুখিনিৰ ওপৰত সাৱধান হবি আজি শিক্ষাটো পালি নহয় তই মোক শিক্ষা দিবলৈ লোৱা নাই নহয় অন্য কাৰণতহে থৈছিলি মই জানো দে অন্য কি কাৰণ হ'ব পাৰে চা কাৰণে খিলখিলাই হাঁহি আছে বিহংগ হৈ নাচিছে ঐ কথা এটা মনত পৰিছে কি তই চন্দনাৰ লগত কথা পাতিলিনে নাই ৰ মই আহি আছোঁ নিজৰ ঘৰটো কোনোবা পাহৰে নে এফালে চা নহ'লে সময় কেতিয়া লাট মাৰি বগৰাই থৈ যাব গমেই নাপাবি তোক কিন্তু মানিছোঁ দেই জ্ঞান দিবলৈ পাই তোক আৰু একো নালাগে ন আমাক যদি কোনোবাই বাহানা কৰি ছোৱালী চাবলৈ অহা বুলি ভাবে মানে এই শুন না তেতিয়া কি কৰিবি কচোন আৰু যদি মোগেম্বৰে দেখি পা তেতিয়া নালাগে ব'ল ফুৰিছোঁ যাওঁগৈ ব'ল মিছা মিছা আকৌ নতুন ৰাস্তাত ফচিবলৈ মন নাই
নিজৰ ইজ্জতো যাব আমাৰ স্কুলৰ বদনাম হ'ব ঠিক আছে ব'ল কি হ'ল বৃত্তিত পোৱা পইচাৰে লোৱা ঘড়ী আছিল নহ'লে আমাৰ ঘৰত মেট্ৰিক পাছ কৰাৰ আগত ঘড়ী পিন্ধাৰ প্ৰচলন নাই এইটো ল তই ইমান সময় লৈ আছিলি যদি মোক জ্বালা দি আছিলি কিয় আৰু অকণমান জ্বলাবলৈ মন আছিল কিন্তু তোৰ ইনচেণ্ট ফেচখনে মোৰ মোহি দিলে মনটো ঐ আগলৈ অকণমান নিজৰ বস্তুখিনিৰ ওপৰত সাৱধান হবি আজি শিক্ষাটো পালি নহয় তই মোক শিক্ষা দিবলৈ লোৱা নাই নহয় অন্য কাৰণতহে থৈছিলি মই জানো দে অন্য কি কাৰণ হ'ব পাৰে খোৱা চা তাৰমানে খিলখিলাই হাঁহি আছে বিহংগ হৈ নাচিছে পাগলীজনী পোৱালীকেইটাৰ লগত খেলি খেলি নিজেও পাগলী হৈ পৰিছে কিন্তু মৰম লাগিছে ন এইটো ই এনেকে নহয় চাওক এইটো চাওক আমাৰ ৰ'দ হয়ে তেনেকুৱা তাই পোহৰেৰে আটাইকে পোহৰাই ৰাখে সঁচাকে দেই চাচোন কিমান অমায়িক ঐ কথা এটা মনত পৰিছে কি তই চন্দনাৰ লগত কথা পাতিলিনে নাই ৰ মই আহি আছো হাৰে কিয় এনেকে টানি আনিছ তই মোক সঁচা কথা ক কি প্লেন কৰিছে এবাৰ সংগীতা আৰু নিহাৰিকাই তই মানে মোক এতিয়াও বিশ্বাসত ল'বই পৰা নাই ন ৰাতিৰ ভিতৰতে দল সলোৱা মানুহক মই এনেও বিশ্বাস নকৰোঁ ৰাৱণৰ ভাইক বিভীষণেও দল সলাইছিল নিজৰ ককায়েকৰ বিপৰীতে গৈ ৰামৰ সৈতে থিয় হৈছে আই এম চিয়'ৰ যিমান ধুনীয়া এক্সপ্ৰেশ্যন দিছে এক্টিঙো ভালেই কৰিব মাল্টি টেলেণ্টেড ৰে কি হ'ল কি বিচাৰি আছে হোলী হোলী হাৰে কিয় এনেকে টানি আনিছ তই মোক সঁচা কথা ক কি প্লেন কৰিছে এবাৰ সংগীতা আৰু নিহাৰিকাই তই মানে মোক এতিয়াও বিশ্বাসত ল'বই পৰা নাই ন ৰাতিৰ ভিতৰতে দল সলোৱা মানুহক মই এনেও বিশ্বাস নকৰোঁ ৰাৱণৰ ভাইক বিভীষণেও দল সলাইছিল নিজৰ ককায়েকৰ বিপৰীতে গৈ ৰামৰ সৈতে থিয় হৈছে তই জানো বিভীষণ মই জানো মই নহয় সত্য অসত্য ননচেন্স আইডিঅলজিক মই বিশ্বাস নকৰোঁ কিন্তু বন্ধুত্ব ৰাখিব জানো ইমান দিনে ভুল বুলি জানিও বেয়া বুলি জানিও সংগীতা আৰু নিহাৰিকাক সদায় ছাপোৰ্ট কৰি আহিছোঁ তেন্তে হঠাৎ কিয় ছাপোৰ্ট কৰা বন্ধ কৰিব খুজিছ ইমান বছৰৰ বন্ধুত্ব ত্যাগ কৰিবলৈ
কালিৰ ঘটনাটোতো তেনেই সৰু এনেকুৱা হাজাৰ ভিজাৰ ঘটনা ডেইলি ঘটে আজি হয়তো সহ্যৰ সীমা পাৰ হৈ গ'ল নাজানো কিয় তোক বিশ্বাস কৰিবলৈ মোৰ মুঠেও মন যোৱা নাই নালাগে নকৰিবি তহঁতে যদি মোৰ লগত বন্ধুত্ব নকৰ মই অকলেই থাকিম কিন্তু এইবাৰ স্বাৰ্থপৰ আৰু মতলবী বন্ধুৰ পৰা নিজকে আঁতৰাই চলিম প্ৰমাণ দিব পাৰিবি লয়েলিটিৰ গান গাবও জানে নাচিবও জানে আই এম চিয়'ৰ যিমান ধুনীয়া এক্সপ্ৰেশ্যন দিছে এক্টিঙো ভালেই কৰিব মাল্টি টেলেণ্টেড ৰে ব'ল এতিয়া নহ'লে মুগেন বই আমাক সেই মাল্টিপল এঞ্জেল লগাই তোলাই দিব মই ক'ত ৰৈ আছোঁ তই সেই অথনিৰ পৰা ৰৈ আছ ব'ল 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 আৰে ব'ল না কি হ'ল কি বিচাৰি আছে হোলী হোলী होते होते वो